Kardom pini nopor itum kram tang tarik krep horni phelang pialong PGR VGR aputhak karbilo charlia song pen chenglok ASDC tapen ke KNCA tum khache song ajai megalong odlang nu pang thek thek the ke che su pusi lo charlia song abang phudum phan twar khang si alang tum phan chok theng lo tapen gari an tame hem konglong tame theng pilap si areng hu tame pasopon lo lasil hayat areng hu kiso tuma phan tame Karbianglong Autonomous Council pen se kelang phan tame rabdun lo laben ke anse compensation tame ana tum phan pipajir lo asi no na bang ke labang so atomon kapang samje phan pura kadu ka tame sangkura rat solang do rat do an tame labang so atomon pang sampen mesen me et kai teng pen kido thakji phan si Hills People Cultural Forum pen lam the chepeklang pon lo lasi ke wangji thang ni phai koyar ni Arboretum Cum Craft Center along por phai cap malom Karbianglong Autonomous Council CM Dr. Tuliram Ronghang pen me phasi kadu kawe political party pen chenglok president secretary pen hamphang asong tuman tame da kachitong ni phansi me pha pon lo lasi iletum mesen me et pen kachingki chingmai labang so amaya long RDP dun pen koson si noni phrang ki claim kidam thekjie phan mesen me et pen itum hala so amaya long itum chitong dun pen chingki chithan pen isi lamrai en pon pen kamar pudan tame itum claim pachun pen kar puthot Karbianglong ningkang sam kapidoje phan itum claim pon lona PCF সংগঠনৰ হৈ আমি সোশ্যাল মিডিয়াৰ জৰিয়তে আপোনালোকক কাৰ্বি-আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীক এটা কথা জনাব বিচাৰিছোঁ যিহেতুকে যোৱাকালি ASDC ইউথ ফ্ৰণ্ট আৰু KSA তেওঁলোকে ফৰেষ্টৰ মাটিত লৈ পেলাই তেওঁলোকে ধাৰণা বহিছিলে তো আহি থাকোঁতে কিছুমান দুৰ্নীতিকাৰী যিটো বদমাছ মানুহবিলাকৰ বিহাৰী দুই একজন ল'ৰাই এটেক হৈছে আৰু বহুত বেয়াকৈ মাৰাৰ কাৰণে তেওঁলোকে হস্পিটেলাইজ হৈছে এই ঘটনাটোৰ ওপৰত আমি SPCF-এ ষ্ট্ৰংলি আমি কণ্ডেম কৰিছোঁ আৰু যিবিলাকৰ জড়িত যিবিলাকে বদমাছি কাম কৰিছে যিবিলাকৰ ল'ৰাবিলাকৰ গাড়ী এটেক কৰিছে তেওঁলোকক মানে আইনৰ ভিত্তিত আইনত চকুৰে তেওঁলোকক এৰেষ্ট কৰি মানে যিটো আইনৰ লগতে মানে শাস্তিটো তেওঁলোকক ষ্ট্ৰংলি দিব লাগে বুলি আমি দাবী কৰিছোঁ আৰু আহিবলগীয়া দিন যাতে এনেকৈ বদমাছি কাম নকৰে তাৰ কাৰণে আমি এপিল কৰিছোঁ আৰু আমি ক'ব বিচাৰিছোঁ যে যদি আমি এই ঘটনাটোৰ ওপৰত ইয়াত একো এটা পলিটিকেলাইজ হ'ব নালাগে আৰু এইটো এটা মানে ফৰেষ্ট লেণ্ডৰ কথা হয় যদি অনিয়ম হয় তেতিয়াহ'লে আমি চৰকাৰক এইটোৱে দাবী কৰোঁ যে ইভেকশ্যন কৰিব লাগে আৰু যদি তেওঁলোকৰ মানে এনেকৈ যদি কাৰ্যকলাপবিলাক তেনেকৈ লয় তেতিয়াহ'লে পৰৱৰ্তী কালত এইটো বেয়া হ'ব বুলি আমি ক'ব বিচাৰিছোঁ আৰু আমি কাৰ্বি-আংলঙত যাতে আমি শান্তিকৈ বসবাস কৰি আছোঁ এতিয়া সাহিত্য পৰিষদৰ ফালৰ পৰা যিটো নটিচ দিছে অহা 20 তাৰিখে বিভিন্ন দল সংগঠনত বুদ্ধিজীৱীক বা ইয়াৰ সকলো মানে দল সংগঠনক নিমন্ত্ৰণ কৰিছে তাত মই ভাবোঁ আমি এটা ভাল এটা সলিউশ্যন দিব পাৰিম সেইকাৰণে যিসকলে প্ৰটেষ্ট কৰি আছে পজিটিভলি প্ৰটেষ্ট কৰিব লাগে আৰু যাতে আমি ইয়াত শান্তিয়ে বসবাস কৰিব লাগে বুলি আমি এপিল কৰিছোঁ আহিবলগীয়া 20 তাৰিখে আমি এটা মীমাংসালৈ যাতে যাব পাৰোঁ আৰু এই ইস্যুটো যাতে বেলেগকৈ ডাইভাৰ্ট কৰিব নালাগে আৰু মই পলিটিকেল পাৰ্টিবিলাকক ক'ব বিচাৰিছোঁ এই ইস্যুটো লৈ পেলাই যাতে পলিটিক্স যাতে নকৰে তাৰ কাৰণে মই এপিল কৰিছোঁ এইটোৱে ক'ব বিচাৰিছোঁ যিহেতু ঘটনা যোৱাকালি ঘটিছে একদম দুৰ্ভাগ্যজনক এনেকৈ ঘটিব নালাগিছিলে কাৰ্বি-আংলঙত ইমান দিনৰ পৰা বসবাস কৰি অহা পাছত শান্তি হোৱাৰ পাছত হঠাৎকৈ এনেকুৱা হোৱাটো আমিও মানে একদম নিন্দা কৰিছোঁ ধিক্কাৰ জনাইছোঁ যোনে কৰিছে একদম লাজৰ কথা এইটো ভেৰি শ্বেমফুল এক্ট
যোনে কৰিছে আমি সেইটো কাৰণে হিল পিপল কালচাৰেল ফৰাম ২৬টা জাতি জনগোষ্ঠী কাৰ্বি আংলঙত থকাবিলাকে কণ্ডেম কৰোঁ, ষ্ট্ৰংলি আমি কণ্ডেম কৰোঁ। আৰু ছেকেণ্ডলি আমি পিচ লাভাৰ আৰু পিচৰ কাৰণে আমি আহ্বান কৰোঁ গোটেই কাৰ্বি আংলং ৰাইজ তথা ইয়াত ল' এণ্ড অৰ্ডাৰকো আমি বিশ্বাস আছে যে লাইক মানে আইন ঢিলা হোৱা নাই, অতি সোনকালে কালপিতবিলাকক ধৰি পেলাব বুলি আমি দাবী এটা জনাইছোঁ। আৰু আইনমতে তেখেত উচিত বিচাৰ হ'ব লাগিব। আৰু যিহেতু এই এফেক্ট হোৱা যোনে যোনে ঘটনা যে দুৰ্ঘটনাত ঘটিছে সিহঁতক মানে গভমেণ্টৰ ফালৰ পৰা কম্পেনচেশ্যন দিয়া আমি শুনিছোঁ। CM ছাৰে অনাৰেবল ছাৰে কিবা সহায় কৰিছে বুলি কোৱাটো ভাল লাগিছে। থেংক ইউ ডক্টৰ তুলাৰাম ৰঙা, অনাৰেবল CM ছাৰ, ফৰ your render service during if you are not available in this in the town also, but you send your help. আৰু তাৰপাছতলৈ আমি জনাব বিচাৰিছোঁ যে লাইক এতিয়া কাউন্সিলে চিন্তা কৰি কিনি এতিয়া যোনটো যোৱাকালি যোনটো ধাৰণা কৰা এই SDC পাৰ্টি দলত বা KSA SDC উইঙৰ তাৰপিছত ইউথ উইংবিলাকক মানে 19 তাৰিখে CM ছাৰে মানে হাই লেভেল টক্স কাৰণে মাতিছে। তাৰপিছত আৰু 20 তাৰিখত মানে আলাপ আলোচনা এই যিহেতু মানে ঘটনাৰ ওপৰত বা যিকোনো BGR হওক বা এই ফৰেষ্টৰ ক্ষেত্ৰটো লয়। তো আশা কৰোঁ যে লাইক আমি তাতে সকলোৱে যোগদান দিব লাগে আৰু তাতে যাত পলিটিকেল কালাৰ নোলোৱাকৈ যাত সমাধান কেনেকুৱা শান্তিৰ বাবে এইটো হ'ব লাগে সেইটোৰ কাৰণে মই আহ্বান কৰিছোঁ। আৰু আমি ৱেলকাম জনাইছোঁ CM ছাৰৰ ডিচিশ্যনটো যে লাইক এনেকুৱা ষ্টেপ লোৱাৰ কাৰণে ইটছ এ ভেৰি পজিটিভ ষ্টেপ। আৰু এতিয়া যোনটো মানে এই আজি যিহেতু আমি দেখা পাইছোঁ যে লাইক যাতে যেন এইটো ইছ্যুটো লৈ ডাইভাৰ্ট কৰাব নালাগে আৰু ভাইৰেল কৰাব নালাগে, আমি যি আছে আইন আমি হাতত ল'ব নালাগে, সেইটোৱে মই ক'ব বিচাৰিছোঁ। স্পেচিয়েলি এইটো পলিটিকেল কালাৰ আনিব নালাগে, এইটো আমি দুখ কৰিছোঁ যিহেতু ঘটনা কালি ঘটনাৰ বিষয়ে আমি ক'ব বিচৰাটো এইটো I appeal to all brothers and sisters to maintain peace and harmony. And the decision taken by the council is we have welcomed the decision taken by the council for the meeting of all party and all organizations on 19 and 20. আৰু আমি গভৰ্ণমেণ্ট লগতে অনুৰোধ কৰিছোঁ এই ৰিছপনচিবল পাৰ্টি গ্ৰুপ আছে এইটো চবকে এইটো কিবা এৰেষ্ট কৰিব লাগে। এণ্ড আই also feel the sentiments of our brothers who are the victims of these incidents, and I appeal to each and every one of you to maintain peace and harmony so that কাৰ্বি আংলঙত SPCFৰ জৰিয়তে এটা মেছেজ আমি বাৰ্তা দিব বিচাৰিছোঁ ভিডিঅ' মাত্ৰত। আজি আমাৰ DC অফিচত ইতিমধ্যে একটা আলোচনা হৈ গ'ল। এই আলোচনাত আমি SPCFৰ সকলো টিম মেম্বাৰকেইটা আমি তাত উপস্থিত আছিলোঁ। যদি যিকোনো মানুহ মেম্বাৰকেইটা অহা নাই তেখেতৰ কাৰণে আজি এই ভিডিঅ'ৰ জৰিয়তে আমি একটা বাৰ্তা দিব বিচাৰিছোঁ। ছাৰ আজি খেৰণিত যোনটো একটা ঘটনা হৈ গ'ল তাত আজি কাৰ্বি আংলঙত আমাৰ স্থানীয় CM ছাৰে যোনটো পিচ একটা প্ৰচেছ কৰিছে, চবে শান্তিমতে একটা বসবাস কৰা একটা প্ৰচেছ আৰম্ভ কৰিছে, সেইটো প্ৰচেছত বিঘ্ন আনিছে আজি এইটো ইনচিডেণ্টে। যোন কোনো মানুহে আইনটো হাতত কৰিছে বা এটেক কৰিছে এইটো এটেকটো আমি কণ্ডেম কৰিছোঁ। এনেকুৱা ধৰণৰ কামটো হ'ব নালাগে, গ্ৰহণযোগ্য নহয় আৰু ভৱিষ্যতে এইটো হ'ব নালাগে। কিন্তু আইনৰ চকুত চবেই একে হয়। তেখেতলোকে যোনটো কাণ্ড কৰিছে তেখেতৰ কাৰণে এৰেষ্টো হৈছে আমি শুনিছোঁ, আৰু যিকোনো বাছি গৈছে তেখেতলোকে এৰেষ্ট হ'ব লাগে আৰু একদম দৃষ্টান্তমূলক মানে শাস্তি হ'ব লাগে, এইটো আমি দাবী জনাইছোঁ। লগতে আমি যিকোনো আৰু যোন প্ৰচেছ চলি আছে এতিয়া বন্ধ হৈ আছে বা কিবা এজিটেশ্যনবিলাক হৈ আছে, এইকেইটা গোটেই মাধ্যমত আমি একটা বস্তুটো খেয়াল কৰিব লাগিব যে শান্তিটো যাতে ভংগ নহয়, কাৰ্বি আংলং পিচটো মেইনটেইন কৰা চবেই দায়িত্ব ল'ব লাগিব। আৰু আমাৰ SPCFক মই অৰ্গেনাইজিং ছেক্ৰেটাৰী হিচাপে একটা বস্তুটো ইয়াতে উত্থাপন কৰিব বিচাৰিছোঁ আপোনালোকৰ ওচৰত যে আমাৰ যিমান 26 অৰ্গেনাইজেশ্যন আছে, আমাৰ মেম্বাৰকেইটা আছে, চবেই নিজৰ ঠাইত আপোনালোকে চকু দিব লাগিব আৰু এডমিনিষ্ট্ৰেশ্যনক পূৰা ষ্ট্ৰংলি আপোনালোকে ছাপোৰ্ট কৰিব লাগিব। যিকোনো মেছেজ হ'ব য'ত মানে শান্তিটো বিঘ্ন হৈ আছে, শান্তি ভংগ হোৱা কথাবিলাক ওলাই আহিব, এইবিলাক আপোনালোকে এক্টিভলি পাৰ্টিচিপেট লৈ পেলাই আমাক মেছেজ কৰি পেলাই এডমিনিষ্ট্ৰেশ্যনক হেল্প কৰি পেলাই যাতে আমাৰ CM ছাৰে যোনটো 20 তাৰিখে মিটিং মাতিছে এইটো 20 তাৰিখ মিটিংলৈকে একটা সিদ্ধান্ত কি পাব তাৰ অপেক্ষা কৰিব লাগিব। তেখেতে নিশ্চয় ভাল ষ্টেপ ল'ব, আমাক ডিচিশ্যনকেইটা ভাল দিব। এই টাইমলৈকে আমি অলপ তেখেতক কপাৰেট কৰিব লাগে বুলি এইটো ভিডিঅ' মাৰফতে আমি অলপ শংকৰ ষ্টুডিঅ' ছেক্ৰেটাৰীও আছে,
আমি একটা এইটো প্ৰেছ বাৰ্তা দিছোঁ থেংক ইউ ভেৰি মাছ যি ঘটনা ঘটিছে আমি strongly Pengmanaga Sincere and the Hill People Forum condemn কৰিছোঁ আৰু আমি এপিলো কৰিছোঁ যাতে যেন পিচ এণ্ড হাৰমনি আমি মেইনটেইন কৰে